সামগুৰিত চলিছে লাডেনৰ সন্ত্ৰাস। এবাৰ লাডেনৰ চকু চৰকাৰী ভূমি অথবা বিলত। অস্তিত্বৰ সংকটৰ গৰাহলৈ আহি পৰিছে গেৰেকি বিল। বিলপুতি কেইবা বিঘা মাটিত দখল কৰিছে লাডেন ওৰফে নুৰুল আমিনে। চৰকাৰী ভূমিত বহুৱাইছে ইটা ভাটা আৰু ভয় ভাবুকিৰে অনিষ্ট কৰিছে স্থানীয় বহুলোকৰ কৃষি ভূমি। লাডেনৰ সন্ত্ৰাসত এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ আৰু ওলাই আহিছে তেওঁলোকে। অসম লাইভ 24ৰ কেমেৰাত আবদ্ধ হৈছে চৰকাৰী ভূমি দখলৰ দৃশ্য। এক্সক্লুচিভ দৃশ্য বন্দী হৈছে অসম লাইভ 24ৰ কেমেৰাত। আৰু এই সন্দৰ্ভত সামগুৰিৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছে। হয়, নিশ্চয়কৈ এই মুহূৰ্তত আমি দেখুৱাইছো এটা যি ইটা ভাটাৰ একাংশ মালিক পক্ষই বা ভূমাফিয়াই দেখিবলৈ পোৱা গৈছে যে চৰকাৰী ভূমিৰ লগতে এখন চৰকাৰী বিল বেদখল কৰিছে বা তেওঁলোকে দখল কৰিছে। এই মুহূৰ্তত মই দেখুৱাইছো মোৰ কাষতে আছে এখন গেৰেকি বিল, যিখন গেৰেকি বিল প্ৰায় 14-15 বিঘা ভূমিৰ যিখন গেৰেকি বিল আছিলে, প্ৰায় 3-4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন বিল। আৰু সেই বিলখন যেন এতিয়া ক্ৰমাৎ নোহোৱা হৈ গ'ল। ইয়াৰ কাৰণ ইয়াৰ কাষতে আছে এটা ইটা ভাটা, আৰু যিটো ইটা ভাটাৰ নাম হৈছে B+S। আৰু সেই ইটা ভাটাটোৱে দেখিবলৈ পোৱা গৈছে যে ইয়াৰ একাংশ যি মালিক পক্ষ বা ইয়াৰ যিসমূহ লোক, তেওঁলোকে এই ইটা ভাটাৰ লগত জড়িত যিসমূহ লোক, তেওঁলোকে এই ভাটাটো তেওঁলোকে নিজৰ মুনাফাৰ বাবে এতিয়া তেওঁলোকে চৰকাৰী বিলৰ লগতে চৰকাৰী ভূমি এতিয়া তেওঁলোকে বেদখল কৰা দেখিবলৈ পোৱা গৈছে। তাৰ দেখিবলৈ পোৱা গৈছে যে সেই বিল যিহেতু তেওঁলোকে দখল কৰিছে, তাৰ বিৰুদ্ধে এতিয়া স্থানীয় লোক ওলাই আহিছে। আমি তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। দাদা, এই বিলখন কিমান বছৰ ধৰি আপোনালোকে দেখি আছে? বৰ্তমান বিলখনৰ অৱস্থা কেনেকুৱা? এইটো বিল আৰু সেই 200-300 বছৰ আগৰ বিল, পুৰণা বিল। এইটো বিল এইটো এই হেৰি বৰংগাতলি গাঁও হয়, এইটো গেৰেকি বিল হয়। আমি সৰু থাকোতে ইয়াত মাছ মাৰি খাইছো, গোটেই ৰাইজে খাইছে আৰু ৰাইজে মৰা বুট দিছে। এতিয়া এই ইটা ভাটাৰ মালিকে লাহে লাহে ঠেলি ঠেলি বিলটো নাইকিয়াই কৰি দিছে। অকমান আছে এতিয়া, এনেকুৱা হৈছে। এতিয়া আমি গোটেই ৰাইজে ইয়াত মৰা বুট দিছিল, খেতি কৰিছিল, এই বিলটো ভৰাই দিছে। এতিয়া মৰা বুট দিব নোৱাৰে, সেইটো দুখত গোটেই ৰাইজে এতিয়া মৰা খেতিও কৰিব নোৱাৰা হৈ গ'ল। কাৰণ আমাৰ এই ইয়াত বুট দিবলৈ জাগা নাই। আগতেতো গোটেই ৰাইজে দিছিলে, এতিয়া এই বিলটো ভৰাই দিছে ঠেলি ঠেলি এই ভাটাৰ মালিকে। এতিয়াতো আমি খেতিও কৰিব নোৱাৰো, মাছো মাৰি খাব নোৱাৰো, ইয়াত আহিবই নোৱাৰো, অসুবিধা হয়। এতিয়া এই বিষয়ে আপোনালোকে কোনোবা প্ৰশাসনৰ বিষয়াক আপোনালোকে জনাইছেনে? চাৰ্কুল অফিচে হওক বা তেওঁলোকক? আমি মাজে মাজে জনাও, হলেও কোনো কাম নহয়, আমি কোনো ফল নাপাওঁ। সেইকাৰণে এতিয়া আপোনালোকে আহিছে, এইখিনি সহায় আমাক কৰি দিয়ক। বিলটো আগত যেনেকুৱা বিল আছিলে তেনেকুৱা আমাক বনাই দিয়ক, আমাৰ এইটোৱে আপত্তি। কিমান বছৰ ধৰি এই ইটা ভাটাটোৰ মালিকে বা হওক বা তেওঁলোকে ইয়াত দখল কৰিছে? এইটো আপোনাৰ 10 বছৰ আগৰ পৰা লাহে লাহে ঠেলি ঠেলি এই 2-3 বছৰ একেবাৰে বিলটো নাইকিয়াই কৰি দি আছে। নিশ্চয়কৈ ক'ব লাগিব যে প্ৰায় 10-15 বছৰ ধৰি এই ইটা B+S নামৰ এই ইটা ভাটাটোৰ মালিক পক্ষই হওক বা ইয়াৰ লগত যিসমূহ লোক আছে, তেওঁলোকৰ এই তেওঁলোকৰ নিজৰ মুনাফাৰ বাবে তেওঁলোকে এই বিলখন, চৰকাৰী যিখন বিল আছে, প্ৰায় 14-15 বিঘা ভূমিৰ যিখন চৰকাৰী বিল, সেই বিলখন তেওঁলোকে দখল কৰা দেখিবলৈ পোৱা গৈছে। আৰু এজন লোক আছে, দাদা কি ক'ব? না, আমি মানে ৰাইজকে এইটো কৈছো, গোটেই ৰাইজতো আমি ইয়াত আহিব নোৱাৰো। আগতে আমাৰ ইয়াত অসমীয়া মানুহ, বহুত অসমীয়া মানুহ ইয়াত আছে। অসমীয়া মানুহ মৰা চৰা কৰিলে ভোট দিব পাৰে। এতিয়া মানুহে দখল কৰিছে, ভোট দিব নিদিয়ে, গৰু ছাগলী পানী খায়। এতিয়া মানে মানুহ আহিলেও পানী নিদিয়ে। এনেকৈ আমাৰ সন্ত্ৰাসবাদী চলি আছে আমাৰ এইটো গেৰেকি বিলত। এইটো আমাৰ উচ্ছেদ কৰিব লাগে। আকৌ লগতে আমাৰ এটা এইটো বিলৰ লগতে 148 বিঘা মাটি ইয়াত আছে, গেজিং ৰিজাৰ্ভ বুলি কয়। ইয়াত মানে ৰাতি গ'লেও মানুহ চিনি নাপায়, দিনতো আমি মানুহ চিনি নাপাওঁ। কি মানুহে ক'ৰ পৰা আহিলে এটা আমি গম নাপাওঁ। সিহঁতৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে। এইটো আমাৰ একশ্যন ল'ব লাগে। এতিয়া ইটা ভাটাটোৰ মালিক কোন হয় বা তেওঁলোকৰ নাম কি কি? মালিকৰ নাম জানো, কিন্তু মই জানো লাডেনৰ ঘৰত মানে ভাটাটো হৈছে। লাডেনৰ ঘৰত? হয়, লাডেনৰ ঘৰত। লাডেনৰ ওৰফে কিবা নাম আছে? তাৰ নাম হ'ল নুৰুল আমিন। ওৰফে এইটো নুৰুল আমিন জানো, কিন্তু মাটিটো সিহঁতো বুলি কৈছে। এতিয়া ধৰক কোনটো মাটি কি আছে আমিতো নাজানো। আমি জানো আমাৰ গেৰেকি বিলটো খালী কৰি দিব লাগে। হয়, নিশ্চয়কৈ বিশেষকৈ ক'ব লাগিব যে আমি এই মুহূৰ্তত পুনৰবাৰ দেখাইছো, আৰু এইটো হৈছে ইটা ভাটা যি B+S নামৰ যিটো ইটা ভাটা। আৰু ইতিমধ্যে আমি ইয়াৰ পূৰ্বৰ এটা প্ৰতিবেদন আমি ইতিমধ্যে যুগুত কৰিছো যে ইটা ভাটাটোত কোনো ধৰণৰ যি নীতি নিয়ম থাকিব লাগে বা তেওঁলোকৰ যি বৈধ নীতি নিয়ম থাকিব লাগে, তেওঁলোকৰ বা কাগজ পাতি থাকিব লাগে, সেইসমূহ ইয়াত নথি পত্ৰ নাই। তেওঁলোকে ইটা ভাটাটোত শিশু শ্ৰমিক তেওঁলোকে নিয়োগ কৰে। তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে সেই ইটা ভাটাৰ মালিকে ইতিমধ্যে চৰকাৰী বিল, যিখন গেৰেকি বিল, আমি দেখুৱাইছো, মোক সতীৰ্থগৰাকীয়ে দেখুৱাব, এইখন হৈছে চৰকাৰী বিল। এই চৰকাৰী বিলখন ইতিমধ্যে তেওঁলোকে দখল কৰিছে। আৰু তাৰ পাছতো যেন তেওঁলোকে কোনো ধৰণৰ
ভূক্ষেপ পোৱা নাই বা এই যিহেতু এই চৰকাৰী বিলখন যি ধৰণে তেওঁলোকে দখল কৰিছে ইয়াৰ ক্ষেত্ৰত চৰকাৰী পক্ষই কেনেধৰণে চকু দিছে আমি যি জিলাৰ যিগৰাকী আয়ুক্ত আছে আমি তেওঁকো ক'ব বিচাৰিছো যে যি ধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে তাৰ পাছতো কিন্তু একাংশ ভূ মাফিয়াই এনেধৰণৰ চৰকাৰী বিল এতিয়াও দখল কৰি আছে বিলখন অস্তিত্ব গঢ়ালৈ তেওঁলোকে ঠেলি দিছে গতিকে ইয়াৰ ক্ষেত্ৰত চৰকাৰী পক্ষই হওক বা আমি যদি কওঁ যি ইটাভাটাৰ বা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নীতি নিয়মক ভেঙুচালি কৰি বা শিশু শ্ৰমিক আইনক ভেঙুচালি কৰি যি ধৰণে এটা ভাটা চলাই আছে সেইসকলৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আমি চকু ৰাখিম।